নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আকৌ এবাৰ জ্ঞানমলৈ আজি আমি আলোচনা কৰিম 2019 বৰ্ষৰ নন টেকনিকেলত অহা কেইটামান জেনেৰেল নলেজ জেনেৰেল সায়েন্স আৰু ইংলিছৰ প্ৰশ্ন ইয়াৰ পাৰ্ট 1ৰ ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনত দিয়া আছে এতিয়া আহক আজি পাৰ্ট 2ৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে যদি আমি প্ৰথম প্ৰশ্নটোলৈ মন কৰো তেনেহলে আছে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা কোনটো অৰ্থাৎ What is the largest mountain range in the world? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Andes। আৰু এটা মন কৰিবলগীয়া কথা এইখিনিতে কৈ থওঁ যেতিয়া আমাক ওখ পৰ্বতমালা বুলি কোৱা হ'ব তেতিয়া হ'ব হিমালয়াছ আৰু যেতিয়া সকলোতকৈ ডাঙৰ অৰ্থাৎ ৰেঞ্জৰ ফালৰ পৰা কোৱা হ'ব তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Andes। এতিয়া 34 নম্বৰ প্ৰশ্নটো যদি আমি চাওঁ What is the largest creature on the earth? পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ জীৱ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্লু হুৱেল অৰ্থাৎ নীলাতিমি। এতিয়া 35 নম্বৰ প্ৰশ্নটোত আছে মাকালু 1 কাৰ পৰ্বত শৃংগ? মাকালু 1 is a mountain peak of ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিমালয়। এতিয়া 36ৰ প্ৰশ্নটো হৈছে কাবুল is the capital of কাবুলৰ কোন দেশৰ ৰাজধানী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফগানিস্তান। The Baikal Lake is situated in বৈকাল হ্ৰদ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাছিয়া সাইবেৰিয়াত অৱস্থিত। এতিয়া 38 নম্বৰ প্ৰশ্নটো হ'ল টুডাসকল কোন ৰাজ্যৰ জনজাতি অৰ্থাৎ টুডাস are tribal people of which state? ইয়াৰ অপচন এত আছে তামিলনাডু বিত আছে কৰ্ণাটকা চিত আছে অন্ধ্ৰপ্ৰদেশ আৰু ডিত আছে মহাৰাষ্ট্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ তামিলনাডু। এতিয়া 39ত আছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোনে নিয়োগ কৰে অৰ্থাৎ all the judges of the Supreme Court of India are appointed by অপচন এত আছে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি অপচন বিত আছে দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী অপচন চিত আছে দ্য চিফ জাষ্টিছ অফ দি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অপচন ডিত আছে দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি অৰ্থাৎ অপচন এ। এতিয়া 40 নম্বৰ প্ৰশ্নটোত আছে হু ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰ্দাৰ বল্লভ ভাই পেটেল অৰ্থাৎ অপচন বি আৰু প্ৰথমজন প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু। এতিয়া 41ত আছে which of the following organs is not involved in digestion of food তলত দিয়া কোনটো অংগই খাদ্যৰ পাচন ক্ৰিয়াত ভাগ নলয় ইয়াৰ অপচন এত আছে লিভাৰ অপচন বিত আছে স্প্লিন অপচন চিত আছে অগ্নাশয় আৰু অপচন ডিত আছে জেজুনাম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি স্প্লিন। এতিয়া 42ত আছে হিমোগ্লোবিন molecule inside the red blood cells contains অৰ্থাৎ লোহিত ৰক্ত কণিকাত থকা হিমোগ্লোবিনত থাকে অপচন এত আছে সোডিয়াম অপচন বিত আছে ক্যালসিয়াম অপচন চিত আছে জিংক অপচন ডিত আছে আইৰণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি আইৰণ অৰ্থাৎ লু। এতিয়া 43 নম্বৰ প্ৰশ্নটো হৈছে which of the following is not a human blood group তলত দিয়া কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয় অপচন এত আছে এ অপচন বিত আছে অ অপচন চিত আছে এ বি অপচন ডিত আছে চি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি অৰ্থাৎ চি। এইখিনিতে আন এটা মন কৰিবলগীয়া কথা মানুহৰ সৰ্বমুঠ ব্লাড গ্ৰুপ থাকে মেইন 4টা আৰু সেইকেইটা হৈছে এ বি বি আৰু অ। এতিয়া 44 নম্বৰ প্ৰশ্নটোত আছে which of the following glands is / are ductless তলত দিয়া কোনটো গ্ৰন্থি নলিকাবিহীন হয় এক নম্বৰতে আছে পিটুইটাৰী অপচন বিত আছে লিভাৰ
অপশ্যন চিত আছে চেলিভাৰী গ্লেন্স অৰ্থাৎ লালতী গ্ৰন্থি আৰু অপশ্যন ডিত আছে ব্ৰেষ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পিটুইটাৰী এতিয়া 45 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনটো অংগই ৰেচন ক্ৰিয়াত ভাগ নলয় হুইচ অফ দি ফলোইং অৰ্গেনছ ডাজ নট হেভ এক্সক্ৰিটৰী ফাংচন অপশ্যন এত আছে স্কিন অপশ্যন বিত আছে লাংছ অপশ্যন চিত আছে কিডনিজ আৰু অপশ্যন ডিত আছে স্প্লিন আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি স্প্লিন এতিয়া 46 নম্বৰ প্ৰশ্নটোত আছে পটেটোজ আর রিচ ইন আলুত প্রচুর পরিমাণে কি থাকে অপশ্যন এত আছে কার্বোহাইড্রেট অপশ্যন বিত আছে প্রোটিন অপশ্যন সিত আছে ফ্যাট আর অপশ্যন ডিত আছে অয়েল আর ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বোহাইড্ৰেট অপশ্যন এ এতিয়া 47ত আছে ভিটামিন এ ডেফিচিয়েন্সি লিডস টু ভিটামিন এৰ অভাৱত কি বেমাৰ হয় আৰু ইয়াৰ অপশ্যনত আছে এত আছে বেৰিবেৰি অপশ্যনত বি আছে স্কাৰ্ভি অপশ্যন চিত আছে অষ্টিওমেলেচিয়া আৰু অপশ্যন ডিত আছে কুকুৰিকণা অৰ্থাৎ নাইট ব্লাইণ্ডনেছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাইট ব্লাইণ্ডনেছ অৰ্থাৎ কুকুৰিকণা আৰু এইখিনিতে আন এটা মন কৰিবলগীয়া কথা বেৰিবেৰি হয় ভিটামিন বিৰ অভাৱত স্কাৰ্ভি হয় ভিটামিন চিৰ অভাৱত আৰু অষ্টিওমেলেচিয়া হয় ভিটামিন ডিৰ অভাৱত এইখিনিও এটা মন কৰিবলগীয়া কথা এতিয়া 48ত আছে ষ্টমেক জুচেছ ডাইজেষ্ট পাকস্থলী পাচক ৰসে পাচন কৰে এক অপশ্যন এত আছে কাৰ্বোহাইড্ৰেট অপশ্যন বিত আছে প্ৰটিন অপশ্যন চিত আছে ফেট আৰু অপশ্যন ডিত আছে ওপৰৰ সকলোকেইটা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ সকলোকেইটা অৰ্থাৎ অপশ্যন ডি এতিয়া 49ত আছে হুইচ অফ দি ফলোইং ইজ নট এ ফাংচন অফ স্কিন তলত দিয়া কোনটো ছালৰ কাম নহয় অপশ্যন এত আছে ই শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে অপশ্যন বিত আছে ই শৰীৰৰ অভ্যন্তৰৰ অংগসমূহ ৰক্ষা কৰে অপশ্যন চিত আছে ই শৰীৰৰ আকাৰ দিয়ে অপশ্যন ডিত আছে ই হৰম'ন নিঃসৰিত কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ই হৰম'ন নিঃসৰিত কৰে অৰ্থাৎ অপশ্যন ডি এতিয়া 50 নম্বৰ প্ৰশ্নটোত আছে হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন সল্ট সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি অপশ্যন এত আছে ইয়াৰ সোডিয়াম বাইকাৰ্বনেট অপশ্যন বিত আছে সোডিয়াম হাইড্ৰক্সাইড অপশ্যন চিত আছে সোডিয়াম ক্লৰাইড আৰু অপশ্যন ডিত আছে সোডিয়াম সালফেট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সোডিয়াম ক্লৰাইড এতিয়া আমি আহোঁ ইংৰাজী প্ৰশ্নসমূহলৈ আৰু ইংৰাজী প্ৰথম প্ৰশ্নটো হৈছে হুইচ অফ দি ফলোইং ইজ চিনোনিম অফ ব্লেড এইখিনিতে আমি মন কৰি লওঁ যে এটা কথা চিনোনিম মানে হৈছে সমাৰ্থক শব্দ অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ আৰু এণ্টনিম মানে হৈছে বিপৰীত অৰ্থ গতিকে ব্লেণ্ড যি কোৱা হ'ল তাৰ একে সমাৰ্থক শব্দ কি হ'ব ইয়াৰ অপশ্যন আছে ব্ৰেক অপশ্যন বিত আছে মিক্স অপশ্যন চিত আছে কাট আৰু অপশ্যন ডিত আছে ডেমলিছ যিহেতু আমি জানো ব্লেণ্ড মানে হৈছে মিহলি কৰোৱা আৰু এই অপশ্যনসমূহৰ ভিতৰত মিহলি কৰোৱা বুজাইছে অপশ্যন বি অৰ্থাৎ মিক্সে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এতিয়া 52ত আছে হুইচ অফ দি ফলোইং ইজ এণ্টনিম অফ চেলো আমি আগতেও আলোচনা কৰিছিলোঁ এণ্টনিম মানে হৈছে ইয়াৰ বিপৰীত অৰ্থ আৰু ইয়াৰ 1 নম্বৰতে আছে ডিগ বিত আছে ক্ৰিয়েট অপশ্যন চিত আছে ডিপ আৰু অপশ্যন ডিত আছে বেষ্ট আমি চেলো মানে জানো যে বাম অৰ্থাৎ ওখ আৰু দ বুজাবলৈ আমি ব্যৱহাৰ কৰোঁ ডিপ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিপ এতিয়া 53ত আছে হোৱাট ইজ এ গ্ৰুপ অফ চেইলৰ্ছ কল্ড চেইলৰ্ছৰ গ্ৰুপক কি বুলি কোৱা হয় ইংলিছত ইয়াৰ অপশ্যন এত আছে বেণ্ড অপশ্যন বিত আছে প্লেটুন অপশ্যন চিত আছে পেক আৰু অপশ্যন ডিত আছে ক্ৰু আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ক্ৰু এতিয়া 54 নম্বৰ প্ৰশ্নটো আছে fill in the blanks with appropriate word given below please give me dash of the cake অপশ্যন এত আছে হাফ অপশ্যন বিত আছে এ অপশ্যন চিত আছে এন আৰু অপশ্যন ডিত আছে দা ইয়াৰ লগত শুৱলা হ'বলৈ হ'লে মিলিব লাগিব প্লিজ গিভ মি এ অফ দি কেক কেতিয়াও হ'ব নোৱাৰে এনো হ'ব নোৱাৰে দাও হ'ব নোৱাৰে গতিকে ইয়াৰ উত্তৰটো হ'ব
half অৰ্থাৎ please give me half of the cake অৰ্থাৎ কেকৰ আধা অংশ বিচৰা হৈছে এতিয়া 55ত আছে what is a young cat called অৰ্থাৎ মেকুৰী পোৱালিক কি বুলি কোৱা হয় kid b আছে cub c আছে pony আৰু d আছে kitten আৰু ইয়াৰ উত্তৰটো হৈছে kitten এতিয়া 56ত আছে he did not dash to school today ইয়াত অপচন এ আছে go অপচন বি আছে goes অপচন সি আছে went আৰু অপচন ডি আছে gone ইয়াৰ বিষয়ে আমি আগতো আমাৰ চেনেলত আলোচনা কৰা হৈছিল টেন্সত এইবোৰ টেন্সৰ প্ৰশ্ন হয় যেহেতু তাৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ভালদৰে বুজিব বিচাৰিলে ভিডিওটো চাব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব go এতিয়া 57ত আছে what is a female horse called অপচন এ আছে filly অপচন বি আছে hind অপচন সি আছে mare আৰু অপচন ডি আছে bitch ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি mare এতিয়া 58ত আছে what is the house of bees called ইয়াৰ অপচন এ আছে apiary অপচন বি আছে apiary অপচন সি আছে burrow অপচন ডি আছে den আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি apiary এতিয়া 59ত আছে what is the study of plants called অৰ্থাৎ গছৰ বিষয়ে পঢ়া বিষয়টো কি বুলি কোৱা হয় ইয়াৰ অপচন এ আছে biology অপচন বি আছে botany অপচন সি আছে mycology অপচন সি আছে ontology আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে botany এতিয়া 60 নম্বৰ প্ৰশ্নটোত আছে what is a group of bees called ইয়াৰ এক নম্বৰতে অপচন আছে pack বি আছে swarm অপচন সি আছে army অপচন ডি আছে flock আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি flock এতিয়া 61ত আছে প্ৰশ্নটো what is the plural of ox অক্সৰ বহুবচন কি হ'ব আৰু ইয়াৰ অপচন এ আছে oxes অপচন বি আছে cattle অপচন সি আছে oxen আৰু অপচন ডি আছে oxens আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি oxen এতিয়া 62ত আছে which of the following is a proper noun তলৰ কোনটো এটা proper noun হয় আৰু ইয়াৰ অপচন এ আছে butler অপচন বি আছে mountain অপচন সি আছে butterfly আৰু অপচন ডি আছে Ganges আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি Ganges এতিয়া 63ত আছে what is the superlative of good ইয়াৰ অপচন এ আছে best অপচন বি আছে worst অপচন সি আছে goodest আৰু অপচন ডি আছে better এতিয়া superlative হৈছে এটা ডিগ্ৰী ভাগ ডিগ্ৰী বুলি যেতিয়া আমি ক'বলৈ যাওঁ ইয়াৰ তিনটা ভাগ থাকে ডিগ্ৰী প্ৰথমটো হৈছে পজিটিভ ডিগ্ৰী দ্বিতীয়টো হৈছে কম্পাৰেটিভ ডিগ্ৰী আৰু তৃতীয়টো হৈছে সুপাৰলেটিভ ডিগ্ৰী পজিটিভ ডিগ্ৰী ভাল বুজায় কম্পাৰেটিভ ডিগ্ৰী তাতকৈ অলপমান ভাল অৰ্থাৎ কাৰোবাৰ লগত তুলনাত্মকভাৱে ভাল বুজাবলৈ ব্যৱহাৰ কৰা হয় আৰু সুপাৰলেটিভ ডিগ্ৰী সকলোতকৈ ভাল বুজাবলৈ ব্যৱহাৰ কৰা হয় আৰু গুডৰ বিষয়ে যদি আমি আলোচনা কৰোঁ ইয়াৰ পজিটিভ ডিগ্ৰী গুড তাৰপিছত আহিব কম্পাৰেটিভ ডিগ্ৰী বেটাৰ আৰু পজিটিভ ডিগ্ৰীত আহিব বেষ্ট গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বেষ্ট এতিয়া 64ত আছে fill in the blanks to complete the following proverb অপচন এ আছে an apple a day keeps dash away অপচন এ আছে illness অপচন বি আছে doctor অপচন সি আছে hunger আৰু অপচন ডি আছে worry আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি doctor এতিয়া 65 নম্বৰ প্ৰশ্নটোত আছে a person who cuts hair is অৰ্থাৎ চুলি কটা মানুহজনক কি বুলি কোৱা হয় অসমীয়াটো নাপিত বুলি কোৱা হয় আৰু ইংলিছত বাৰ্বাৰ বুলি কোৱা হয় অৰ্থাৎ অপচন সি এতিয়া 66 নম্বৰ প্ৰশ্নটোত আছে which of the following denotes the sound of made by a dog অপচন এ আছে নে অপচন বি আছে prowl অপচন সি আছে bark আৰু অপচন ডি আছে moo অৰ্থাৎ কুকুৰে যেটো শব্দ কৰে তাক ইংলিছত কি বুলি কোৱা হয় কুকুৰে যেহেতু ভুকে তাক কোৱা হয় bark বুলি
এতিয়া 67 নম্বৰ প্ৰশ্নটোত আছে হোৱাট ইজ এ মেল বি কল্ড আৰু ইয়াৰ অপশ্যন কেইটা আছে অপশ্যন এত আছে ড্ৰেগ অপশ্যন বিত আছে ড্ৰন অপশ্যন চিত আছে বিয়েৰ আৰু অপশ্যন ডিত আছে বি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ড্ৰন এতিয়া 68 নম্বৰ প্ৰশ্নটোত আছে হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ শিপ অৰ্থাৎ শিপ যেতিয়া অৰ্থাৎ ভেড়া যেতিয়া একেলগতে থাকে তাক একেলগত কি বুলি কোৱা হয় অপশ্যন এত আছে হাৰ্ড অপশ্যন বিত আছে আৰ্মি অপশ্যন চিত আছে ফ্লিট আৰু অপশ্যন ডিত আছে স্ৱাৰ্ম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাৰ্ড আৰু ইয়াৰ এটা উত্তৰ আছে সেইটো হৈছে ফ্লক কিন্তু যেহেতু ইয়াৰ ফ্লকটো ইয়াত অপশ্যনত নাই গতিকে আমি হাৰ্ডে ব্যৱহাৰ কৰিলোঁ যদি ফ্লকটো অপশ্যনত থাকিল তেন্তে আমি ফ্লক ব্যৱহাৰ কৰিলোহেঁতেন এতিয়া 69ত আছে হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ৰিপ্লাই ৰিপ্লাই পাষ্ট ফৰ্ম কি ইয়াৰ অপশ্যন এত আছে ৰিপ্লাইজ অপশ্যন বিত আছে ৰিপ্লাই অপশ্যন ডিত আছে ৰিপ্লাইড আৰু অপশ্যন ডিত আছে ৰিপ্লাইড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰিপ্লাইড আৰু 70 নম্বৰ প্ৰশ্নটোত আছে এ পাৰ্চন হু ট্ৰিটছ বোন ডিজিজ ইজ কল্ড এ চাৰ্জন এন অৰ্থপেডিচিয়ান এ পেডেষ্ট্ৰিয়ান এ ফিজিঅথেৰাপিষ্ট সাইকিয়াট্ৰিষ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এন অৰ্থপেডিচিয়ান তেন্তে আজিলৈ ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভালদৰে বুজি পাইছে কিবা সুধিব লগা বা জানিব লগা থাকিলে কমেণ্ট বক্সত জনাব এয়া আছিল DSSৰ পাৰ্ট 2 প্ৰশ্নসমূহৰ তেন্তে আজিলৈ ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভালদৰে বুজি পাইছে অনাগত দিনত এনেদৰে আগলৈ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব ধন্যবাদ